প্ৰিয় বন্ধু বান্ধৱীসকল, আজি অশোক অষ্টমী। চ'ত মাহৰ শুক্লপক্ষৰ অষ্টমী তিথিৰ দিনা অশোক অষ্টমী হয়। আৰু এই বিশেষ দিনটোত ব্ৰহ্মপুত্ৰৰ নিমাতী ঘাটত কিছু লোকে তেখেতসকলৰ মৃত মাক বা দেউতাক বা মাক দেউতাক দুয়োজনৰে শ্ৰাদ্ধাদি কৰি মৃতসকলৰ অস্থি দান কৰে। তাৰে এক দৃশ্য আপোনালোকক দেখুৱাইছোঁ। এয়া নিমাতী ঘাটৰ দৃশ্য, কিন্তু ব্ৰহ্মপুত্ৰৰ অন্য ঘাটতো এইদৰে অস্থি দান কৰে। আৰু এই মৃত ব্যক্তিসকলৰ অস্থি দান কৰিলে মৃতকসকলে মুক্তি পায় বুলি জনবিশ্বাস আছে। গতিকে তাৰেই এক দৃশ্য আপোনালোকক দেখুৱালোঁ। লগতে কৈ থওঁ, কালিলৈ বাসন্তী পূজা, দুৰ্গা পূজা আহিন মাহত যেনেকৈ পতা হয় তেনেকৈ চ'ত মাহতো পতা হয়। মই কাইলৈ আপোনালোকক বাসন্তী পূজাৰ ভিডিঅ' দিম। আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। নেক্সট ভিডিঅ' লগ পাম। থেংক ইউ। শ্ৰী বিষ্ণুৱে নম মাধ্যমীয়া ধনন্তে নম ঘাট শ্ৰী বিষ্ণু নামং বন্দে এই ৰূপিনা